আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এটা চেণ্টেক্স ৰাখিব পৰা ষ্টেণ্ড কেনেকুৱা প্ৰচেছত বনালে ভাল হয় আৰু টকাও কমত হয়। এইখিনিক লৈ মই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে গোটেইখিনি কথা বুজি পাব। নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে যদি এটা পানী ৰখা ষ্টেণ্ড বনাব বিচাৰে, ফাউণ্ডেশ্যনৰ পৰা আজি তাৰিখত 2025 আপোনালোকে কম হ'লেও 50,000 টকা এটা লাগে ষ্টেণ্ড এটা বনাবলগীয়া হ'লে। আৰু মই কি পদ্ধতিত এই ষ্টেণ্ডটো বনাইছোঁ আপোনালোকে ভিডিঅ'টো যদি চাই থাকে শেষলৈকে গোটেইখিনি দেখা হ'ব। মই প্ৰথমতে 4টা খুঁটা দি তলত লিণ্টাৰ দি এটা 2 ফুটৰ ভেটি বনাই লৈছিলোঁ। আৰু এই কামটো মই কৰিছিলোঁ 2011 চনৰ। তেতিয়া পানী ৰখা ষ্টেণ্ডটোৰ কাৰণে এই কামটো কৰিবলগীয়া হৈছিলে। আৰু সেই 11ৰ পৰা আৰু বাকী যিখিনি দেখা পাইছে আপোনালোকে, এইটো তলত এটা মই টয়লেট বাথৰুমৰ কাৰণে এইটো এটা ব্যৱস্থা কৰিছিলোঁ। আৰু তেতিয়াৰ পৰাই এনেকুৱাকৈ কামখিনি ৰৈ আছিলে। আৰু ওপৰত আমি চেণ্টেক্সটো বনাইছোঁ, চাটখন ঢালি গাঁথনি কৰি, তাৰপিছত আমি পানী ৰখা ষ্টেণ্ডটো আমি বনাইছোঁ। আৰু তেতিয়া এই কামটোত আমাৰ 30,000 পৰা 32,000 টকা আমাৰ খৰচা হৈছিলে। আৰু মিস্ত্ৰী মজুৰিটো বাৰু মই নকওঁ, মিস্ত্ৰীৰ মজুৰিটো তেতিয়া বহুতে কম আছিল। আৰু আজিৰ তাৰিখত যদি আপোনালোকে এনেকুৱাকৈ বনাব বিচাৰে, তলত এটা টয়লেট, এটা সৰু বাথৰুম আপোনালোকে বনাব পাৰিব। এনেকৈ মই আপোনালোকক ভিডিঅ'টোত যিখিনি দেখাব পাৰিছোঁ, ইয়াতে এটা সৰুকৈ টয়লেট হ'ব, টয়লেট এটা আৰু লগতে এটা বাথৰুম, কিন্তু দুৱাৰ এখনেই আছে। আপোনালোকে যদি বিচাৰে দুৱাৰ দুখন কৰি ল'ব পাৰিব। এইটো এই এখন টয়লেট। আৰু আমি ঠিক এনেকুৱাকৈ কৰিছিলোঁ কামখিনি। 4টা খুঁটা দিছোঁ, বিমটো আমি মজবুতকৈ দিছিলোঁ তেতিয়া। আৰু ওপৰৰ চাটখন ঢালি চেণ্টেক্সটো এনেকৈ বনাই লৈছিলোঁ। যিহেতুকে চেণ্টেক্সটোৰ কাৰণে আমাৰ কামখিনি মানে সেইটোৱে দৰকাৰ আছিলে তেতিয়া। আৰু তেখেতসকলৰ টয়লেট বাথৰুম আছিলে অলৰেডি। গতিকে আপোনালোকে যদি বনাব বিচাৰে 2025-26, তেতিয়াহ'লে আপোনালোকক আজিৰ তাৰিখৰ হিচাপটো মই কৈ দিছোঁ। আপোনালোকে এনেকুৱাকৈ এখন টয়লেট বাথৰুম আৰু ওপৰত পানী ৰখা ষ্টেণ্ডটো আপোনালোকৰ গোটেইখিনি 80,000 টকাত ক্লিয়াৰ হ'ব, মাল মেটেল। আৰু মিস্ত্ৰীৰ মজুৰিটো মই ইয়াতে যোগ কৰা নাই। আপোনালোকে যদি এই কামটো ঠিকা দিয়ে, এইটো আপোনালোকে হিচাপ কৰি ল'ব, ঠিকা হাজিৰা কেনেকৈ দিয়ে। আৰু মই আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াম। আৰু যদি আপোনালোকে কিবা সুধিবলগীয়া থাকে মোক কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব। আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আগলৈ আপোনালোকে এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিব। আজিৰ ভিডিঅ'ত মই ক'ব লগা ইমানে। ধন্যবাদ।